কোষ্ট অফ এক প্ৰকাৰ ঠকা খৰকা কৰা হৈছে ONGCক আৰু ONGCয়ে সংবাদমেল পাতি হাত দাঙি দিছে কেতিয়া নিৰঞ্জন আহিব তেওঁলোকে সেয়াও নাজানে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা সেই উপস্থিত হৈ এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু ONGCয়ে এতিয়া হাত দাঙি দিছে কৈছে যে বহিৰাষ্ট্ৰৰ পৰা তেওঁলোকে বিশেষজ্ঞ আনিব কোষ্ট অফ ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈছে দিনৰ পাছত দিন পাৰ হৈছে এটা সপ্তাহ পাৰ হ'ল এতিয়ালৈকে তেওঁলোকে বিশেষজ্ঞ আনিবই পৰা নাই তিনিগৰাকীকৈ ব্যক্তি এগৰাকী লোকৰ মৃত্যু হৈছে পৰিৱেশ পৰিস্থিতি অস্বাস্থ্যকৰ হৈ পৰিছে তাপৰি 6টা দিনৰ পিছত যেতিয়া পঞ্চমটো দিনত মুখ্যমন্ত্ৰী আহিল তাৰ পিছত 6টা দিনৰ শেষত ONGCয়ে প্ৰথমখন আনুষ্ঠানিকভাৱে সংবাদমেল তেওঁলোকে আয়োজন কৰিলে আৰু সেই সংবাদমেলখনত ক'লে যে সিচুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল কিন্তু কেতিয়া গেছ নিৰ্গমন ৰোধ হ'ব কেতিয়া গেছ নিৰ্গমন বন্ধ হ'ব তাৰ বিষয়ে তেওঁলোকে এতিয়া একো ক'ব নোৱাৰে সেয়া বাৰু কোনেও ক'ব নোৱাৰে সেই কথা নিশ্চিত যে কোনো বিশেষজ্ঞই সেই গেছ নিৰ্গমনটো কিমান দিনত ৰোধ কৰিব পাৰিব কেতিয়া ৰোধ কৰিব পাৰিব সেয়া কোনেও ক'ব নোৱাৰে কিন্তু ONGC ফালৰ পৰা আনুষ্ঠানিকভাৱে কালিৰ দিনটোত তেওঁলোকে ক'লে যে তেওঁলোকে যিমানখিনি পাৰি কষ্ট তেওঁলোকে কৰি আছে চেষ্টা কৰি আছে ONGCৰ অসম এছেটৰ যিগৰাকী ED ভাস্কৰ চৌধুৰী সেই ভাস্কৰ চৌধুৰীয়ে ইয়াত আহি এখন সংবাদমেল আয়োজন কৰিলে আৰু খুব সাৱলীলভাৱে তেখেতে কথাখিনি ক'লে তেতিয়া আমি তেওঁক প্ৰশ্ন কৰিছিলোঁ যে প্ৰথম 5টা দিন আপোনালোকে নিমাত আছিল কিয় প্ৰথম 5ৰ পৰা 6টা দিন যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে প্ৰতিটো আপডেট প্ৰেছক জনাই যাব লাগিব সংবাদ মাধ্যমক জনাই যাব লাগিব তেতিয়াহে যে আপোনালোকৰ মনত পৰিল প্ৰথম 5 দিন আপোনালোক ক'ত আছিল তেতিয়া ONGCৰ ED গৰাকীয়ে ক'লে যে আমি প্ৰথম 5 দিন ইয়াত কি কৰিম কি নকৰিম কেনেকৈ আমি গোটেই সিচুৱেশ্যনটো হেণ্ডেল কৰিম পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিম তাৰ ওপৰত আমি তাত যথেষ্ট ব্যস্ত আছিলোঁ আৰু সেইবাবে আমি ইয়াত পৰিৱেশটো অধ্যয়ন কৰি থাকোঁতে ইমানখিনি দিন গ'ল গতিকে আমি কোনো ধৰণৰ সংবাদমেল বা আনুষ্ঠানিকভাৱে কোনো কথা ক'ব নোৱাৰিলোঁ কিন্তু কথাটো হ'ল যে ONGCয়ে যিমানেই যি নকওঁ কিয় ONGCয়ে যিমানেই চাফাই নাগাওঁ কিয় ONGCয়ে কিন্তু কেতিয়াও SK আগৰৱালা নামৰ যিগৰাকী ঠিকাদাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সেই স্বত্বাধিকাৰীৰ বিৰুদ্ধে কিন্তু কেতিয়াও নকয় কালি আমি তেওঁলোকক প্ৰশ্ন কৰিলোঁ যে SK আগৰৱালা নামৰ এই ঠিকাদাৰজনে SK পেট্ৰ'ৰ যিজন মালিক শ্ৰীকৃষ্ণ আগৰৱালাৰ গেলেকীৰ 2022ৰ ঘটনাটো সকলোৱে জানে 2023ৰ ঘটনাটো 2019ৰ ঘটনা জানে 2013ৰ ঘটনা জানে তাৰ পিছতো শ্ৰীকৃষ্ণ আগৰৱালাই বাৰে বাৰে ৰিগৰ দায়িত্ব কেনে কৰিলে তেতিয়া তেওঁলোকে ক'লে যে সকলোবোৰৰ বাবে এটা এনকুৱাৰী ইতিমধ্যে দিয়া হৈছে এনকুৱাৰী টীম দিল্লীৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি আৰু ONGCৰ ফালৰ পৰা সেই এনকুৱাৰী টীমটোৱে সেইটো এটা তদন্ত কৰিব আৰু তদন্তৰ শেষত প্ৰতিবেদন দিব কিন্তু পাপৰি গেলেকীত যেতিয়া জুই লাগি অগ্নিকাণ্ড সংঘটিত হৈ মানুহৰ মৃত্যু হৈছিল তেতিয়াও এনকুৱাৰী হৈছিল SK আগৰৱালাৰ ওপৰত কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা বাচি গৈছিল আৰু শ্ৰীকৃষ্ণ আগৰৱালাক অতিৰিক্তভাৱে এতিয়া 6টাকৈ ৰিগ তেওঁ চলাইহে আছে গতিকে সেই তদন্তৰ পিছত তেওঁ 6টাকৈ ৰিগ লাভ কৰিলেহে দ্বিতীয় কথা হৈছে শ্ৰীকৃষ্ণ আগৰৱালাই গৈ DC SP সকলোকে তেওঁ লগ কৰি গৈ নিজৰ চাফাই ইতিমধ্যে গাই আছে যে তেওঁ কোনো ভুল কৰা নাই অথচ এজন শ্ৰীকৃষ্ণ আগৰৱালাৰ যিখন SK পেট্ৰ' নামৰ প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোত সম্পূৰ্ণৰূপে ভুৱা নথি পত্ৰ দি SK পেট্ৰ'য়ে তেওঁলোকৰ যিসকল এমপ্লয়ী সেই এমপ্লয়ীসকলক ONGCক এক প্ৰকাৰ টুপি পিন্ধাই আছিল মেট্ৰিক ফেইল যিজন ইয়াত ড্ৰিল ইনচাৰ্জ আছিল সেই ড্ৰিল ইনচাৰ্জ আছিল মেট্ৰিক ফেইল ITI সেই মেট্ৰিক ফেইল ITIক তেওঁলোকে মেট্ৰিক পাছ অৰ্থাৎ এটা হাইলি কোৱালিফাইড চাৰ্টিফিকেট বনাই লৈ সেয়া ONGCক প্ৰডিউচ কৰি সেয়া চলাই আছিল দ্বিতীয়টো অভিযোগ পাপৰি এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক জনাওঁ যে এইজন SK পেট্ৰ'ৰ যিগৰাকী স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা এই শ্ৰীকৃষ্ণ আগৰৱালাই কি কৰে এই যিসমূহ ৰিগ আছে এই ৰিগসমূহত আটাইতকৈ নিম্ন মানদণ্ডৰ যিবোৰ সামগ্ৰী যিবোৰ ইকুইপমেণ্টছ সেই ইকুইপমেণ্টছবোৰ এক প্ৰকাৰ ক'বলৈ গ'লে নকল ইকুইপমেণ্টছ ইয়াত তেওঁ ব্যৱহাৰ কৰে চাইনাত বিল দেখুৱায় ONGCয়েতো গৈ চাইনাত কেতিয়াও এনকুৱাৰী নকৰে গতিকে চাইনাৰ কোনো প্ৰতিষ্ঠানৰ বিল দেখুৱায় আৰু জনৈক অভিজিত নামৰ এজন ব্যক্তি আছে জনৈক অভিজিত নামৰ এই ব্যক্তিজনে যোৰহাটৰ এই অভিজিত নামৰ ব্যক্তিজনে এই সামগ্ৰীবোৰ SK পেট্ৰ'ক অৰ্থাৎ শ্ৰীকৃষ্ণ আগৰৱালাক ছাপ্লাই দিয়ে আৰু শ্ৰীকৃষ্ণ আগৰৱালাৰ অফিচত আছে এজন শৰ্মা উপাধিধাৰী বিষয়া যিগৰাকী শৰ্মা উপাধিধাৰী বিষয়াই এই যি নকল যিসমূহ সামগ্ৰী আছে এই নকল সামগ্ৰীসমূহ অভিজিতৰ সৈতে ডিল কৰি তেওঁ এই গোটেই প্ৰক্ৰিয়াবোৰ কেনেকৈ খুব কম দামত এই ইকুইপমেণ্টছবোৰ ধৰা হ'ল এটা ইকুইপমেণ্টছৰ দাম 1 কোটি টকা তেওঁলোকে যদি ডুপ্লিকেট ইকুইপমেণ্ট লগায় তেতিয়াহ'লে তাৰ দাম হ'ব 20 পৰা 25 লাখ টকা আৰু তাৰ বাবে
ক্লিন চিট লাগিব ONGCৰ পৰা ইয়াত যিগৰাকী ONGCৰ ছুপাৰভাইজাৰ থাকে সেই ছুপাৰভাইজাৰৰ পৰা তেওঁলোকে সেউজ সংকেত লৈ তেওঁৰ পৰা ক্লিয়াৰেঞ্চ লৈ এইসমূহ তেওঁলোকে তাত ব্যৱহাৰ কৰে আৰু তাৰ বাবে এই ONGC কৰ্তৃপক্ষক তেওঁ এটা মোটা অংকৰ ধন দিয়ে এইটোৱে হৈছে প্ৰক্ৰিয়া আৰু ইয়াত গেছ নিৰ্গমনৰ আটাইতকৈ ডাঙৰ কাৰণটোৱে হৈছে সেইটো যে ইয়াত নিম্ন মানদণ্ডৰ সামগ্ৰীৰ ব্যৱহাৰ দ্বিতীয় প্ৰসংগটোৱে হৈছে যে কোনো ধৰণৰ অৰ্হতা নোহোৱা মানুহক ইয়াত তেওঁলোকে চাকৰি কৰিবলৈ দি তেওঁলোকে ইয়াত কাম কৰাই সেইসকল মানুহৰ দ্বাৰা ইয়াত কাম কৰাই আছিল যাৰ বাবে এই ঘটনাটো সংঘটিত হ'বলৈ পালে এতিয়া যদি প্ৰকৃতাৰ্থত ONGCয়ে এনকুৱাৰী কৰে কালি ONGCৰ বিষয়ববীয়াই কৈছে যে যদি আমাক ফেক ডকুমেণ্টছ দিছে তেতিয়াহ'লে আমি সেয়া এনকুৱাৰী কৰা নাই কাৰণ আমি বিচাৰোঁ ডকুমেণ্টছ আৰু ডকুমেণ্টছ আমাক দিছে কিন্তু এতিয়া এই গোটেই বিষয়টো এনকুৱাৰীত হ'ব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এনকুৱাৰী ঘোষণা কৰিছে তদন্ত ঘোষণা কৰিছে গতিকে আমি আশা কৰিম যে শ্ৰীকৃষ্ণ আগৰৱালা কেৱল ব্লেকলিষ্ট নহয় আজিৰ পৰা যাতে আজি এতিয়া শ্ৰীকৃষ্ণ আগৰৱালাৰ ঘৰত বীৰ লাচিত সেনাই তেওঁলোকে প্ৰতিবাদ কৰিছে কালি দিনটোৰ পৰা আজি ONGC ঘেৰাওৰ দৰে কাৰ্যসূচী লৈছে জাতীয় সংগ্ৰামী সেনা অসমে আমি আশা কৰিম যে এই যি দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী যাতে কেৱল পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড নহয় যে পাৰফৰ্মেঞ্চ দিব দৰদাম হ'ব এয়া যাতে নহয় শ্ৰীকৃষ্ণ আগৰৱালাক প্ৰকৃতাৰ্থত যাতে ব্লেকলিষ্ট কৰে আৰু ONGCয়ে কোনোদিনেই যাতে শ্ৰীকৃষ্ণ আগৰৱালাই কাম কৰিব নোৱাৰে তাৰ কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত প্ৰতিবাদ হৈ আছে প্ৰতিবাদ আজিও হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিল পৰিৱেশ সলনি হ'ব কিন্তু পৰিৱেশ সলনি হোৱা নাই ইয়াত এতিয়া প্ৰতিবাদ হৈ আছে এই প্ৰতিবাদ কৰি আছে ৰাইজে স্থানীয় ৰাইজে কৰিছে কালি গৌৰীসাগৰ উন্নয়ন খণ্ডৰ যি কাৰ্যালয় তাতো গৈ প্ৰতিবাদ কৰিছিল তাৰ কাৰণটো আছিল যে যিসকল ক্ষতিপূৰণ পাবলগীয়া লোকসকলে তেওঁলোকে ইয়াত ক্ষতিপূৰণ পোৱা নাই অন্য কোনো ব্যক্তিয়ে পাইছে জাতীয় যুৱ বাহিনীয়ে ইয়াত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত হৈ আছে আৰু যিসকল ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোক সেই ক্ষতিগ্ৰস্ত লোকসকলে উচিত ক্ষতিপূৰণ তেওঁলোকে পাব লাগে তাৰ দাবী তেওঁলোকে কৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতিবাদত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এতিয়াৰ পৰা আৰু প্ৰতিবাদ নহয় এতিয়াৰ পৰা সকলো ঠিকেই থাকিব কালি আমি দেখিলোঁ যে গৌৰীসাগৰ ব্লকৰ সন্মুখত নিশাও প্ৰতিবাদ হৈছে কিয় হ'বলগীয়া হৈছে মানে আপোনালোকে দেখা পাইছে যোৱা এসপ্তাহ হৈ গ'ল আপোনাৰ এই গেছটো লিক হোৱা কিন্তু আজিলৈকে আপোনাৰ এইটো কণ্ট্ৰল কৰিব পৰা নাই আপোনাৰ যোনটো আপোনাৰ স্কপেক্ট ব্যক্তিগত খণ্ড তাৰ আপোনাৰ মালিক আপোনাৰ আমাৰ কৃষ্ণ আগৰৱালা তেখেত আজিলৈকে ইয়াত অহা নাই কিন্তু আমাৰ CM আহিলে আমাৰ বিধায়ক ডাঙৰ অখিল গগৈ ডাঙৰীয়া সদায় আহিছে মানুহক সদায় আহে খবৰ লয় পৰিস্থিতি বুজ লৈ আছে কিন্তু সেই দলালী তেলচুৰ কৃষ্ণ আগৰৱালা আজিলৈকে আহিবলৈ হোৱা নাই আপুনি যোৱাকালি 3জন মানুহ অসুস্থ হৈ পৰিছে কিন্তু ONGCয়ে হওক বা কৃষ্ণ আগৰৱালাই হওক এখন এম্বুলেঞ্চ ঠিক কৰি দিব পৰা নাই সেনেকৈ কেনেকৈ হ'ব ইয়াত আপোনাৰ বহুত মানুহ মানুহৰ ইমান ডাঙৰ চাউণ্ড মানুহৰ কষ্ট হৈছে কিমান কষ্টত আছে আপোনাৰ আগবেলা এটা ডিম এটা ব্ৰেডৰ পেকেট দিছে আৰু পাছবেলা ভাত কেইটামান দিছে তেনেকৈ খাই থাকিলেতো নহ'ব ন আৰু আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যেন আহি পিনে ক্ষতিপূৰণ আপোনাৰ 25,000 দিব 25,000টো ঠিকে আছে বাৰু সেই 25,000টো লৈ কালি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দেখা পাইছোঁ আপোনাৰ গৌৰীসাগৰ ব্লকত কিবা লিষ্টৰ লৈ খেলি মেলি হৈছে যোনে পাব লাগে মানে সেইখিনি মানুহে পোৱা নাই যে ক্ষতি হৈছে সেইখিনি মানুহে পোৱা নাই আৰু এই 25,000ৰে নহয় ক্ষতিপূৰণ প্ৰত্যেকটো পৰিয়ালে 10 লাখকৈ ক্ষতিপূৰণ পাব লাগিব আমি দাবী জনাইছোঁ ক্ষতিপূৰণ নোপোৱালৈকে আমাৰ আন্দোলন চলি থাকিব কিন্তু SK পেট্ৰ দলালী তেলচুৰ কৃষ্ণ আগৰৱালাই সেই 10 লাখ টকা দিব লাগিব কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ হৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছিল যে সকলোকে 25,000 টকাকৈ সকলো পৰিয়ালক দিয়া হ'ব এতিয়া কোনে পাইছে বা পাবলগীয়া কোনোবাই নোপোৱাকৈ আছে নেকি যাৰ বাবে প্ৰতিবাদ হৈছে হয় আমাৰ হাতত এখন লিষ্ট আহি পৰিছে লিষ্টখনৰ মতে আমি দেখিছোঁ যে একে ঘৰৰ একমাত্ৰ পুত্ৰ পিতাই পাইছে একেখন ঘৰতে থকা ককাই ভাই আটাইকেইজনেই পাইছে আমাৰ কাষৰ মানুহ কিঘৰে পাইছে আমি নাই পোৱা আমাৰ ক্ষতিগ্ৰস্ত এলেকাৰ ভিতৰৰ আমাতকৈ আঁতৰৰ মানুহে পাইছে GGS চাৰিআলি বাইপাছৰ মানুহে পাইছে কিন্তু আমি প্ৰপাৰ ভটিয়াপাৰৰ মানুহে আমি নাই পোৱা আচলতে আমাৰ প্ৰশ্ন হৈছে এই লিষ্টখন বনাইছিলে কোনে আমি এই লিষ্টখনৰ ক্ষেত্ৰত আমি প্ৰথমতে কালি ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ ৱাৰ্ড মেম্বাৰক আমি ডকুমেণ্টছ দিবলৈ চেষ্টা কৰিছিলোঁ তেখেতে পোনচাতে নাকচ কৰিলে তাৰপিছত আমি গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিলোঁ গাঁওবুঢ়াই দায় কৰা মন্তব্য দিছে তেখেতে কৈছে যে এইটো কাৰোবাক দায়িত্ব দিছোঁ বুলি কৈছে কিন্তু আচলতে তেখেতৰ দায়িত্ব এইটো কোনোবাই দায়িত্ব ল'বলগীয়া ৰেছপনচিবল পাৰ্চন হয় তেওঁ ৰেছপনচিবল পাৰ্চন আৰু তেখেতে সম্পূৰ্ণ দায় কৰা মন্তব্য দিছে
তেওঁ নাজানো বুলি কৈছে, কোনে বনাইছে নাজানো। আচলতে তেওঁ নাজানিলে কোনে জানিব? আমাক এই লিষ্টখন কোনে বনাইছিলে সেই প্ৰশ্নটো উত্তৰ লাগে। তদুপৰি মোৰ এটা প্ৰশ্ন আছে, আশ্ৰয় শিবিৰৰ দাঁতি কাষৰীয়া মানুহখিনিয়ে পাইছে, আমি লিষ্টত দেখিছোঁ। আশ্ৰয় শিবিৰটো তাত নিৰাপদ স্থান বাবেইতো পতা হৈছে নহয় জানো? গতিকে নিৰাপদ স্থানত থকা মানুহখিনিয়ে তেওঁলোকে কেনেকৈ পাব পাৰিলে? আমিতো একেবাৰে মানে ক্ষতিগ্ৰস্ত এলেকাত আছোঁ, আমি কিয় বঞ্চিত হ'লোঁ? আমাৰ কাষৰ ঘৰ মানে পালে, আমি নাপালোঁ। গেছটোতো এনেকুৱা বস্তু নহয় যে কাৰোবাৰ ঘৰত সোমাব, কাৰোবাৰ ঘৰত নোসোমাব, নহয় জানো? এই কথাখিনিয়ে আমাক উত্তৰ লাগে। এতিয়া এইসকল ক্ষতিগ্ৰস্ত পৰিয়ালক লৈ একাংশই ৰাজনীতি কৰিছে, তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে। ঠিক আছে কৌস্তভ, তেওঁলোকৰ সৈতে আপুনি কথা পাতক, আমি পৰৱৰ্তী সময়তো আপোনাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু দৃশ্যসমূহ দেখুৱাই যাম। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে স্বাস্থ্যৰ অৱনতি হৈছে লোকৰ। 3গৰাকীকৈ লোকক কালি নিশাৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুকেইটা দিশ উন্মোচন হৈছে সমগ্ৰ ঘটনাটোৰ পাছতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।